আদৰণি ওপৰত দেখিছে এখন খুব ধুনীয়া পৰিষ্কাৰ গাঁৱলৈ আপোনালোককো স্বাগতম জনালোঁ। লগতে ময়ো সোমাই দিছোঁ। খুব ধুনীয়া গাঁও, এখন চাফা টিপটপ গাঁও হয়। ওপৰ ফালে কাৰেণ্ট এডাল আছে, এইডাল লোহাৰডাল পাৰ হৰিলে বাৰু এতিয়া বৰ দিগদাৰ হয় বুজে। তো আজি আহিছোঁ মই তেজীলৈ। আগতে দেখালোঁ তেজী মানে মমাইহঁতৰ গাঁৱলৈ। এইবোৰ আমাৰ মমাইহঁতৰ ঘৰ, মানে আৰু মেইন মমাই ঘৰটো থাকি আহিলে। এইটো একচুৱেলি ককায়ৰহে ঘৰ বুলিব লাগিব দোকান। তাৰপিছত অকণমান আগত গ'লে আমি পামগৈ, আয়ো জেগাবোৰ পৰা ভয় লাগে। কি কয় নামঘৰটো পামগৈ এতিয়া তেজীও। তো তাত পেলাবলৈ গৈ আছোঁ, দেখাই আছোঁ আপোনালোকক ক'ত পেলামগৈ এতিয়া, কি পেলামগৈ এতিয়া। এয়া আমি পালোহি তেজী নামঘৰ। কৃষ্ণ, এইফালে স্কুলখন দেখিছে নহয়। গৰমৰ চক, এইবোৰ গাড়ীত যে উঠি থকা মামুলি নহয়। কিছুমান মানুহে ভাবিব একদম পূৰা মই ঘামি এদাই। অকণমান আগৰ পৰাহে উঠিছোঁ। এইখিনিতে সোমাব লাগিব, অকণমান ৰখিব লাগিব ইয়াত। এইটো ৰাস্তাটো সোমাই ৰ'বা অকণমান, এইডোখৰ আকৌ এতিয়া জেগা চাই ল'ব লাগিব, যিহেতু গাঁৱৰ ভিতৰত ৰাস্তাত সোমাব লাগে ন। মানে এতিয়া কিছুমান এনেকুৱা হয়, চব ৰাস্তা পদূলিৰ পৰা দিগদাৰ হয় বাৰু মাল নিবলৈ, যে গাড়ী ফচাৰ সম্ভাৱনা থাকে ন। এতিয়া এই জেগাটোৰ পৰা অকণমান ভয় লাগিছে আৰু বাকী একো নাই। এইখিনি আৰু চিধা যাব লাগিব, অলপমান সোমাব লাগে। গাড়ী সেই তাত ৰখি আছে, দেখিছেনে? চক জেগা লোকেশ্যনটো পাই গ'লি হয়। এইটো আমাৰ সৰুটো মমাইৰ ঘৰ। তাৰপিছত মানে এতিয়া ভাইহে এটা থাকে বাৰু, বাকী ৰাস্তা পদূলিবোৰ চক কেনেকুৱা। ইয়াত মানে অলপ ৰিক্সত আনিব লগা হয়। এতিয়া মানে যদি আমি মেইন ৰাস্তাত পেলাই দিওঁ, তেতিয়াহ'লে কি হ'ব ধৰক আকৌ ডাবুল খৰচা হ'ব। সেইকাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰোঁ আৰু একেবাৰে জেগালৈকে নিবলৈ। মানে ৰাস্তাটো ভাল হ'লে ভাল, আৰু চব জেগাতো নিব নোৱাৰি। ৰাস্তা আগে চাই যোৱা, তাৰপিছত গাড়ী অনা। এতিয়াতো চবেই নানে বাৰু, হ'লেও আমাৰখন আহিলে যেনে তেনে। তো এতিয়া পেলাব লাগিব এইখিনিত। এতিয়া ঘূৰাবৰ কাৰণেও দিগদাৰ, হাই তাত যাব লাগিব। মমাই চাব গৈছে তাত, তাৰপিছত পেলাব এতিয়া। ঘৰটো বনাব এতিয়া, চাবগৈ দেখাইছোঁ। আমাৰ মালিক অহাই নাই বাৰু, লোহা আনি থোৱা আছে চব। প্ৰথম চেন কেবুলটোৱে যিহেতু মাৰিব তলতো কেনেকুৱাকৈ বনাই, মই শেষত হ'লেও দেখাম ভিডিঅ' এটা আকৌ। এইফালে চব আৰু এটা কথা, লোহাৰো ৰেটটো যে মই কৈ দিছোঁ দেই, কাকপথাৰ এৰিয়াটোৰ কাৰণে ৰেটটো আপুনি গন্ধগুৰি তিনিআলিত আমাৰ অসমীয়া মানুহ এজনে খুলিছে, নামটো মই পাহৰি থাকিলোঁ। তাত অকণমান কমত ৰেট পাব যদি লোহা লয়, আৰু তালাপত পাব। দুটা জেগাত পায়। কোৱালিটিৰ কথা মই নাজানো বাৰু, কিন্তু ৰেটটো অলপ তাত কম হয়, আৰু 2 টকা হ'লেও কম হয়। গন্ধগুৰি, কাক, তাৰপিছত এইফালে তালাপত। শিলটো পৰিলে চব ক'ৰবাত এটা দুটা ডাঙৰ আহিছে, এইকেইটাতো এনেও লাগিবই। সেইখিনি চব মানে নদী মালটো ডাইৰেক্ট, মানে কি হয় মই যে ডাইৰেক্ট কৈয়ে দিওঁ মালিকক যে, মানে যদি পেলাব লগা হয় চালনীটো লোৱাতকৈ এইটো ল'লে কোনোবা বাকে ভাল। আৰু তামোল খাই লৈ পানী নাখাওঁ, এতিয়া যাবগৈহে লাগে আমাৰ। ঠাণ্ডা পানী ময়ো খাই দিমহে। আমাৰ বাবুৰাম, এইটো কোনোবা নহয়, এইটো ভাই হয় দেই, মমাই বিদেক। এইটো আমাৰ ডাঙৰটো হয় এইটো। কেনেকুৱাকৈ ঘৰ বনাই আকৌ ইহে জানিব। এতিয়া কি বিল্ডিং নেকি? চব ঢালাই বনাম, ভিডিঅ' বনাম দি যাব সঁচাকৈ চব ঢালাই নেকি? সেইকাৰণে কৈছিলি। এতিয়া ঘৰটো যেতিয়া মানে হেৰি হ'ব নহয়, বাকী বস্তুবোৰ পাবে যে এৰি নিদিওঁ মই মুঠতে, গম পাইছে নাই? এতিয়া এই য'ত সোমাম আৰু তাত এৰি দিব নিবিচাৰোঁ। যিকোনো বস্তুৱে লাগিলে মানে যোগাৰ কৰিব বিচাৰোঁ, আৰু সেইটোৱে কথা। এতিয়া য'তে হ'লেও মই যোনটো জেগাত সোমাওঁ নহয়, প্ৰথমবাৰ হ'লে মানে ভালো কিছুমান কাম কৰিবলৈ। এতিয়া ইয়াত প্ৰথমবাৰ কৰিছোঁহে, ধৰ এয়া লো পৰিলেহি ধৰক, বাকী চিমেণ্ট টিমেণ্ট কিছুমান বস্তুটো নিজে যোগাৰ কৰি ল'ব। বাকী যিখিনি লাগেতো এনেই ল'বই লাগিব, সেইখিনিতো মই আনি দিম, আৰু দামটো অলপ আমি মিলা মিলি কৰি। তো বাকী ঘৰ হৈ থাকিব, দেখাই থাকিম, আৰু চব ঢালাই দিম বুলি কৈছে। মই আকৌ মিস্ত্ৰী কি বনাওঁ, যিকোনো বস্তু মানে হেৰি কি ডাইৰেক্ট আকৌ কি A to Z বুলি ক'লে গম পায় নেকি? পকা কাম, তাৰপিছত এই ৱেল্ডিঙৰ কাম, গেট বনোৱা, কাঠৰ মিস্ত্ৰী, তাৰপিছত আৰু কি আছিলে এইটো হেৰি ওপৰ কি ফল চিলিং লগোৱাটো, তো
অঁ এলবেষ্টাৰটো লগাই তো সেইটোৱে কথা এতিয়া ময়ো পানী খাওঁ আৰু যাওঁগৈ